এবাৰ স্মাৰ্ট মিটাৰৰ গ্ৰাহকলৈ এমাহৰ বিলত আহিল ৫,৬২,৪০৯ টকা। স্মাৰ্ট মিটাৰত অহা মাহেকীয়া বিলৰ পৰিমাণ দেখি এতিয়া মূৰে কপালে হাত দিছে হাইলাকান্দিৰ এইজন ব্যক্তিয়ে। হাইলাকান্দিৰ আলগাপুৰৰ এটা ৰাইচ মিলত এমাহৰ বিলৰ নামত আহিছে ৫,৬২,৪০৯ টকা। হাইলাকান্দিৰ এটা ৰাইচ মিলৰ গৰাকী হাজী মইনামিয়াই ২ মাহৰ আগতে স্থাপন কৰিছিল ৰাইচ মিলটোত স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ পিছতে প্ৰথম মাহত বিল আহে ১ লাখ টকাৰ। আমার আজকে 2 মাস আগে আমার মিলো আইয়া স্মার্ট মিটার লাগাইছেন। স্মার্ট মিটার না লাগানোর লাগে আমি বহুত চেষ্টা করছি, বিভিন্ন অফিসিয়াল স্টাফের লগে আমি যোগাযোগ করছি, তখন তারা মানছেন না, কইছেন না স্মার্ট মিটার লাগাইতেও লাগবে। তো লাগানোর পরে আজকে 2 মাসে আমার বিল আইছে ৫,৬২,৪০৯ টাকা। এটা আমি দেখিয়া আমি নিজেও একদম হতভম্ব, আমি নিজেও কিছু বুঝাইয়া হইয়া না যে কিতা কর্ম কেমনে দিব কিতা হইব। তো এরপরে আপনি যোগাযোগ করলেন বাকি লাগিতা তোরা একটু যে আমি যোগাযোগ করছিলাম, আজ থেকে 1 মাস আগে আমার বিল আইছিল ১,৯৯,০০০ টাকা। তো আমি অফিসে যোগাযোগ করলে তারা আমার কইছেন যে এই বিলটা ভুল হয়ে গেছে, বিল ঠিক করিয়া আমারে দিবা। এরপরে ঠিক করিয়া দিবা কোয়ার পরে আর কেউ আইসেন না, না হওয়ার পরে আমি অফিসে আবার ফোন করছি, যোগাযোগ করলে গত শনিবারে একজন ছেলে আইয়া আমার মিটারটা দেখিয়ে ওকে দিয়া গেছেন। দিয়া যাওয়ার পরে ওদিন রাত্রে আমার মোবাইলে মেসেজ। আৰু দ্বিতীয় মাহত বিল আহিল প্ৰায় ৫ লাখ টকাৰো অধিক। এতিয়া মূৰে কপালে হাত দিব লগা হৈছে হাজী মিয়াই। উল্লেখযোগ্য যে স্মাৰ্ট মিটাৰ স্থাপন নকৰাৰ আগতে প্ৰতিমাহে এই ৰাইচ মিলত ১০,০০০ৰ পৰা ১২,০০০ টকাৰ বিল আহিছিল বুলি জানিবলৈ দিয়ে। কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছতে ১ মাহত আহিছে ১ লাখ টকা আৰু দ্বিতীয় মাহত ৫ লক্ষাধিক টকাৰ। এতিয়া স্মাৰ্ট মিটাৰৰ গ্ৰাহক হৈ চিন্তিত হৈ পৰিছে ৰাইচ মিলৰ গৰাকী হাজী মিয়া। এতিয়া স্মাৰ্ট মিটাৰ খুলি পুৰণা মিটাৰ লগাই দিবলৈ দাবী জনাইছে ৰাইচ মিলৰ গৰাকীজনে। আজি আপোনালোকে দেখিছে যে সমস্ত আসামে স্মাৰ্ট মিটাৰৰ এগেইনষ্টত ৰাইজে প্ৰতিবাদ কৰি আছে। আমাৰ হাইলাকান্দি জিলাত আজি আপোনালোকে দেখিছে আমি ইয়াত উপস্থিত হৈছোঁ যে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ আজি এটা মিল, এটা প্ৰতিষ্ঠান, এটা ব্যৱসায়িক প্ৰতিষ্ঠানত আজি 2 মাহত এই স্মাৰ্ট মিটাৰত প্ৰায় 6 লক্ষ টকা বিল আহিছে। আজি দেখিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে কৈছে যে তেখেতে আহ্বান কৰিছে যে স্মাৰ্ট মিটাৰত অধিক বিল অহা নাই। আমি তেখেতক আহ্বান কৰিছোঁ যে আমাৰ হাইলাকান্দি জিলাৰ এই আলগাপুৰ সমষ্টিৰ এই প্ৰতিষ্ঠানত আহি দেখক যে স্মাৰ্ট মিটাৰৰ নামত 2 মাহত 6 লক্ষ টাকাৰ বিল আহিছে। ইয়াৰ আগতে যি মিটাৰ আছিল তাত মাহে ১২,০০০ থেকে ১০,০০০, ১২,০০০, ৮,০০০ এনেকৈ বিল আহিত। কিন্তু আজি স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত আজি 2 মাহত আজি 6 লক্ষ টাকাত বিল আহিছে। আমি দাবী উত্থাপন কৰিছোঁ অতি সোনকালে স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে। আচলতে স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট ডকাতি চলি আছে, স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট টেম্পাৰিং চলি আছে। আজি APDCLৰ যিবিলাক কৰ্মকৰ্তা আছে এইবিলাকে এই স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট টেম্পাৰিং চলাই আছে। ইয়াত যিবিলাক মেছেজ আছে 1 মাহৰ আগত যিটো মেছেজ আহিছিল তেখেতে ১,৯৯,০০০ টকা তেখেতে বিল আহিছিল। তেতিয়া APDCLৰ SDOৰ লগত কথা পাতিছিলোঁ, তেখেতে তেতিয়াই কৈছে এইটো ভুল মেছেজ আহিছে। আমাৰ সন্দেহ হৈছে যে স্মাৰ্ট মিটাৰৰ নামত এই ব্যুৰো ৰিপৰ্ট নিউজ নাও।